Hey guys, namaskar and welcome back to my YouTube channel. আজি জীৱনত ফাৰ্স্ট টাইম মই বিনা কন্টেন্টে ভিডিও বনাব আইছো। একো কন্টেন্ট নাই, একো প্ল্যানিং নাই। মানে ৰেপিডো মাৰি আছিলো, হঠাতে মনত পৰিল কি আজি ভিডিওটো বনাও। মানে নবনাও বুলি ভাবিছিলো। তাৰপিছত ভাবিলো কি বনাও কালি কিবা এটা দিম। এটা গুড নিউজ পেলাব লগা আছে। মানে মই সাগে শব্দটো মনত ৰাখো। কালি GoPro কিনিম। মানে ফুল কেছটো ঘটনাটো বুজি আছো অলপমান দেৰিকে কাৰণ মোৰ ৰেপিডো এটা ভাড়া লাগছে। এইটো ভাড়াটো আগতে মই পিক আপ কৰিব যাও। এইটো যাও প্রথমে পিক আপ করো স্যার কি খবর মজা 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 তো বেশি ভালো হয়েছে বাকি দেখ বলক প্রথমে প্রথম কাস্টমারটো পিক আপ করলো আৰু এটা গুড নিউজ আছে গুড নিউজ নহয় ঠিক দেখাইছো মালটো এইটো এটা সেটআপ লগাই লৈছো দেখা পাইছি না মানে সন্মুখৰ পে ভিউটো লব পৰা যাব কিন্তু এতিয়া ৰাতি হল যেটো এতিয়া বৰ্তমান শটটো লব পাৰত নাই কালি দিনত দেখাইছো এতিয়া যাও এটো পিক আপ করলো পা বেলে খাই আছে কিন্তু সারে না আহি পালো গাইস কাস্টমার লোকেশন দিস ইজ দা কাস্টমার লোকেশন মানে হাউস নাম্বার 5 বুলি কৈছে সুন্দরপুর বাইলেন 1 এটা আহি আছো বুলি কৈছে ফোন করছিলো এটা আপোনালোক মই GoProৰ কথাটো কৈ দিও মানে সেকেন্ড হ্যান্ড GoPro টা পাইছো GoPro Hero 11 মালটো প্রায় আনইউজে কন্ডিশন একদিন না দুদিন কিবা ভিডিও শুট করছি বলে একদম নতুন হৈ আছে এটা হেতু দাম পড়ব মোর 18000 টাকা 18000 মানে 18500 কইছে 18000 দিম এনেকুৱা কথা বতৰা চলি আছে আৰু লগত তোমাৰ এক্সট্ৰা ব্যাটাৰি দিব তাৰপিছত মেমৰি কাৰ্ড 128GB লগত আহিব মানে দিব আৰু তোমাৰ আৰু কিবা এনডি ফিল্টাৰ আছে বলে লগত সংখ্যা কৈছি গতে সেই কাৰণে মই ভাবছো কি এই ডিলটো ভাল ডিল বুলি ভাবি ফেলে এতিয়া মই লম বুলি ভাবছো কালিক লাগি আৰু মোৰ এম্পকেটত লিমিট আছে টেনচন নাই লোন লৈ লম মানে লোন জাস্ট শেষ হৈছিল আকৌ ল'ব লাগিব এতিয়া উপায় নাই আহিবলা কাস্টমাৰ বাকি ইনি কথা কাস্টমাৰটো ড্ৰপ কৰি ফেলে কৈ আছো গাইস আহি পালো ড্ৰপ লোকেশন एक सेकंड पेमेंट पेंडिंग पता नहीं क्या आ रहा है स्कैनर और 1 सेकंड गूगल पे कर देगा हाँ 60 अरे थैंक यू ब्रदर মানে কাস্টমার তো ড্রপ করবে আইলো এখাতে মানে মানটো ইমান চিল ইমান মানে ফ্যান্টাস্টিক মানুহ কি কম বিদ্যা পাইছো আমি দুইজন মিলি হলে গান গাই গাইছো আপনি গানা গাকে আহে না রাস্তে পে দোনো পুরো হাল্লা কৰি কৰি মানে আটা ভারি ভারি গান গাই গাইছো মানে এনেকুৱা ফিল হোৱা নাই যে একদিন লগ পাইছো মানে পুরোনা চিনাকি আন ফিল बाकी मिलके अच्छा लगा थैंक यू वैसे वैसे भैया तवांग के साइड से है ना हाँ तवांग के आप कुछ बोल रहे ना तवांग के बारे में बहुत सुंदर है तवांग आप लोग घूमने आ सकते हैं हाँ वैसे तो মানে ময়ো যাওয়ার প্ল্যানিং কৰিছো ডিসেম্বৰৰ লাষ্টত আপোনালোকে টাৱাংৰ ব্লগ দেখাই পাবো যদি সব ঠিকে থাকে ठीक है भाई तवांग जाएंगे अभी आपका तवांग में हाँ मिलते हैं तवांग में ओके थैंक यू नंबर तो वही ना हाँ ठीक है फोन करेंगे नंबर सेव कर देगा ओके बाय बाय বলক এতিয়া অলপমান ওলাই যাও যাই ফেলে আপোনালোকক মানে GoProৰ কথাখিনি কৈ আছো পইচা কিমান দিছিল চাব না ৰব এই চাক 48 रुपीस দেখাইছিল কিন্তু কাস্টমাৰজনে 60 টকা মাৰি দিছিল মই কিন্তু কোৱাও নাই নিজে কৈছি নিজে শুনাই পাইছে আপোনালোকেও ভিডিওত লাইভ এটা কাস্টমাৰক 5 ষ্টাৰ দি দাও ভেৰি গুড ফ্ৰেন্ডলি পলাইট টাইমলি আৰু আদাৰ্সটো কি বুলি দিম হ'ব দেই মানে ভালতকৈ ভাল ৰেটিং দিছো আৰু ইফালে মোৰ পারফরম্যান্সও বেস্ট হৈ গৈছি বেস্ট পারফর্মার এটা 45 টকা ইনকাম হৈছে ইফালে তোমাৰ এই 60 টকা দিছি দেখা পাইছি এতিয়া মই GoProটোৰ কথা কি কৈছিল মই পাহৰিলে বাৰু মানে এম্পকেটত মোৰ লিমিট আছে কিমান জানা না মই দেখাই দাও আপোনালোকৰ লগত যেটো মই মানে একো কথা প্ৰাইভেট কে নাৰখো 2 কিলোমিটাৰ পিকআপ আছে না যাও সানমাৰিক লাগি পিকআপ কৰিব যাম মই আছো বৰ্তমান ৰূপনগৰত মানে এম্পকেটত আছে মোৰ তোমাৰ লিমিট কিমান জানা না দেখাই দাও ৰ বাদ দি আৰু কিবা যদি ডাইলেগে লাগিল আৰু 19000 টকা লিমিট আছে এটা GoProটোত মই 18000 টকা দিব লাগে লোন ললি মানে জিএসটি কাটে না গতি 18000 টকাটো মিলি যাব লোন লব পাৰিম মানে ইএমআই পে জাস্ট উচ্ছলো মাত্ৰ মানটো এতিয়া মোক দৰকাৰ হোৱা কাৰণে মই লবা বাধ্য কাৰণ মই মানে বহুত বেছি ইম্প্যাক্ট পেলাই আছে GoProটো মোক মানে মোবাইল দি মটো ব্লগিং করলি মানে ওয়েটটো বহুত হেভি হৈ যায় না আৰু অন কৰা অফ কৰা গলে সিস্টেম গিলা মানে ভাল নহয় মানে মোবাইলটো স্ক্রিন অন কৰ ক্যামেরা অন কৰ আলট্রা ওয়াইডত যা মানে বহুত ঝামেলা ইফালে তোমাৰ এই ৰাতি হলি মানে পারফরম্যান্সটো বেয়া আলট্রা ওয়াইড এঙ্গেলৰ আইফোনৰ কামে নাই গমে পায় গতি হেতু কাৰণে ওভাৰঅল চিন্তা কৰি ফেলে মই আগতেও মোক দৰকাৰ আছিল মই মনজিতুৰ GoProটো মাজে মাজে ইউজ কৰা আছিল দৰকাৰ হলি এটাও তাতে ইউজ কৰিব পৰা যায় কিন্তু যিমান যি হলিও ভাই তাকো দৰকাৰ হ'ব পাৰে মাজতে হিটা মোক খুজবা টান পাব পাৰে সেই কাৰণে মই ভাবি ফেলে
যিটো পাইছোঁ এই আকৌ সেইটোৱে লাগছি এতিয়া যিটো পাইছোঁ মানে ধৰি লওঁ এটা ডিল বুলিয়ে ক'ব লাগিব ভাল ডিল GoPro Hero 11 গতিকে Hero 11 যদি ND ফিল্টাৰৰ সৈতে বা ডাবল বেটাৰী 128GB মেমৰি কাৰ্ড সহকাৰে যদি 18,000 টকাত পাওঁ সেইটো দিলোঁ বেয়া নহয় সেইকাৰণে মই ভাবিছোঁ কি যিটো মালটো আনইউজ মানে বহুত কম ইউজ কৰা একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈছে ফটো চটো চাইছোঁ মই মানে লগত চলিৰে চিনাকিৰে গুৱাহাটীৰে চলি গতিকে সেইটো কাৰণে ভাবিছোঁ কি সেইটো লৈ ল'ম যি হয় দেখা যাব আজিৰ ব্লগটো এনেও নৰ্মেলি যি পাওঁ তাকে বনাম কাৰণ মোৰ মানে ধৰি লওক অডিয়েঞ্চটো ডেইলি যিকেইটা মানুহ চাই সেইকেইটা যি বনালেও চাই সেইকাৰণে যিহেতু মই ডেইলি ব্লগ বনাওঁ গতিকে ইচ্ছা নাগিলেও বনাইছোঁ আৰু কণ্টেণ্ট কিন্তু একো নাই দেই কি দেখাব পাৰিম কি দেখাব নোৱাৰিম একো ক'ব নোৱাৰোঁ কিন্তু যি মন যায় তাকে দেখোন মানে মই মানুহটো যেনেকৈ আছোঁ সেইটোৱে আৰু মোৰ কেৰেক্টাৰটোৱে দেখা পাই থাকোঁ যি কৰোঁ বাছ সেইটোৱে এতিয়া মানুহটোৰ লগত মানে কথা পাতি ভাল লাগিছিলে সেইকাৰণে মই সুধি লৈছোঁ আগতে বোলে ভিডিঅ' বনাব পাৰিম নে বুলি খানাপাৰা যাব পাৰিলোঁ বে মই পঢ়োঁতে মানে ফ্লেছ লাইটটো চকুত পৰিছে না মই ভালকৈ দেখা পোৱা নাই জিল মিলাই গৈছিল এইটো ক'ত যাব লাগে এইটো পল্টন বজাৰ নাযাওঁ এতিয়া আৰু চাওঁ নেক্সট ভাড়া ক'ত ভাল চাই লাগে লাম্বা ভাড়া এটা মাৰিব পাৰিলে ভাল মানে এইটো খাটা ভাড়া হ'লেও মাছুকীয়া মানে ৰুমটোৰ পৰা নহ'লেও ওলাই অহা নাযায় লাম্বা ভাড়া ৰখি থাকোঁতে তাতে থকা যাব আৰু চিগাৰেট টানি থকা যায় ৰখিলে সেইকাৰণে পইচা খৰচ হৈ থাকে সেইকাৰণে চিধা ওলাই আহিছোঁ এতিয়া চাওঁ আৰু নেক্সট ভাল ভাড়া লাগিলে দেখাই আছোঁ আৰু যদি কনফাৰ্ম হয় কালিক লাগি চাগে GoProটো ল'ম ল'লি বাৰু ভিডিঅ' বনাওঁ আপোনালোকক দেখামেই গোটেইখিনি প্ৰপাৰলি মানে চেম্পল সহকাৰে বা গোটেইখিনি ডিটেইলছত এতিয়া মানে ল'ম যিহেতু মানে কনফাৰ্ম হোৱা নাই মানে কনফাৰ্ম কৰা নাই কিন্তু ভাবছোঁ আৰু কথাটো চানমাৰিপে পিক আপ কৰিব যাব নোৱাৰি 1.9 কিলোমিটাৰ মানে কথাটো ভাবছোঁ আৰু যে ল'ব লাগে এতিয়া চাওঁ যদি একো বাধা বিঘিনি নাহে মই লগৰ এটাৰ তোক সুধি চাওঁ ল'লি ভাল হ'বনে বেয়া হ'ব ডিছকাছ কৰি চাওঁ চাই পেলাই অহাকালি যদি কনফাৰ্ম হয় লৈ ল'ম লোৱাই ডাইৰেক্ট আপোনালোকে লোৱাই দেখা পাব নেক্সট ভিডিঅ'ত আৰু লোৱাই দেখা পাব হয়তো লোৱা নাথাকে যদি লোৱা হয় লোৱা দেখাম লোৱা নহ'লে লোৱা নাথাকে ল'বাই লাগে চাগে মোৰো মন আছে ল'বা কিন্তু এই লোন ল'ব ইচ্ছা নাই লোন ল'লে বেছি EMI নাহে দিব পাৰোঁ ধৰি লওক ইমানখিনিয়ে কামাব পাৰোঁ ময়ো কিন্তু সেই আৰু এটা হেডেক থাকে আৰু মানে টেনশ্যন এটা থাকে আৰু সেইটোৱে দিগদাৰ পইচা পাতি ইনকাম হয় পইচা পাতিৰ বৰ বেছি আজিলৈকে এটা EMI বাউন্সো হৈ পোৱা নাই মোৰ ফালে মোৰ পে লোন লৈ পেলাই বিশ্বই বাউন্স কৰি পাইছি মানে বিশ্বই লৈ পেলাই মোৰ এম্পকৰ পে কিন্তু মই আজিলৈকে ক'তো বাউন্স কৰি পোৱা নাই মোৰ মানে ফাইনেন্সিয়েল মেনেজমেণ্টটো বেয়া বুলি ক'ব নোৱাৰি আৰু মোৰ নিজৰ মই হিচাপ নিকাচটো চলি থাকে মানে মাথাত মই কেলকুলেশ্যন কৰি থাকোঁ কিমান ক'ত দিব লাগে ক'ত পে কিমান ইনকাম হ'ব হিচাপ নিকাচ চলি থাকে মই এনে হাৱাই নচলোঁ মানুহটো গতিকে চাওঁ মোৰ হিচাপত মানে বাজেটত মিলি আছে বৰ্তমান 18,000 টকা লোন ল'লেও মই দিব পাৰিম টেনশ্যন নাই কিন্তু সেই আৰু অলপমান হেডেক এটা আহিব টেনশ্যন এটা সোমাই যাব হ'লেও ল'ম যিহেতু দৰকাৰ আছে যিহেতু মই মটৰ ব্লগিং ডেইলি কৰোঁৱেই মোবাইল দি কৰাতকৈ কেমেৰা দি কৰিম কমচে কম মোৰ অলপ সহায় হ'ব হে নাই মানে মেইনলি কৈ থকাৰ কাৰণটো কি এতিয়া ক'লা বুলি কওঁ মানে এই আইফোনটো মই মানে চেঞ্জ কৰা মাথা মাৰি আছিলোঁ এই 128GB ষ্ট'ৰেজ না মোৰ মানে বহুত দিগদাৰ হৈ আছে এটা ভিডিঅ'ই মই মানে শ্বুট কৰি এডিট কৰি এক্সপৰ্ট মাৰি পেলাই এই কৰিব দিগদাৰ হয় লাম্বা ভিডিঅ' হ'লে খাটা ভিডিঅ' হ'লে হৈ যায় কিন্তু লাম্বা ভিডিঅ' হ'লে মানে বৰ প্ৰব্লেম হৈ যায় এটা ভিডিঅ'ই মই এডিট কৰিব নোৱাৰোঁ কাৰণ মোৰ এখনো ফটো নাই মোবাইল তথাপিও ষ্ট'ৰেজ ফুলি যায় সেইকাৰণে মানে মোবাইল ল'ম বুলি ভাবিছিলোঁ এতিয়া মোবাইল লোৱা কেঞ্চেল কৰিলে GoPro ল'ম আৰু টেনশ্যন নাই এতিয়া দেখ নেক্সট ভাড়া লাগিলে দেখাচোন নহ'লে ধাৰাষাৰ বকিয়ে যাই থাকিম মই মানে কেমেৰাটো খুলিলে মানুহৰ লগত বকা যিমান নাযায় তাতকৈ বেছি কেমেৰাত বকা যায় কাৰণ মই কেমেৰাত মানুহটো মানে ডেইলি ইউজটো হৈ গৈছোঁ ফ্ৰী হৈ গৈছোঁ সেইকাৰণে সেইকেইটা কাষ্টমাৰ পালি দেখাই আছোঁ গাইজ ভাড়া এটা লাগছিল ড্ৰপ কৰি দিলোঁ আৰু লাগছি এইটো মালিগাঁও নাযাওঁ এই পইচা 49 rupees মানে কাষ্টমাৰে মোক কিমান দিলা এয়া 53 rupees মানে 49 rupees শ্ব' কৰিছে কিন্তু 53 কাষ্টমাৰৰ পৰা কেছ কালেকশ্যন হৈছে বাকীখিনি হৈছে টেক্স এইটো মানে টেক্স দিব লাগে 53 49 মই পাইছোঁ বাকীখিনি টেক্সত গৈছে মানে আৰু এটা বস্তু দেখাই ধৰ এই পাৰফৰ্মেঞ্চটো চাওকচোন অলপ আগত বেষ্ট পাৰফৰ্মাৰ হৈছিল না এই আকৌ কমি গ'ল মানে এটা ৰাইড কেঞ্চেল হৈছে কাৰণ মানে কাষ্টমাৰটো ৰাইড বুক কৰিছিল বেলেগ এটাৰ কাৰণে আৰু সেই মানুহটো বোলে অলৰেডি গুচি গ'ল সেইকাৰণে মোক কেঞ্চেল কৰিব দিলে মানুহটো বোলে কেঞ্চেল অপশ্যনটো বিচাৰি পোৱা নাই গণেশগুৰি যাব পাৰিলোঁ হয় তাৰপিছত তোমাৰ লোকেশ্যনটো মানে কি বুলি কয় কেঞ্চেল অপশ্যনটো বিচাৰি নাপাওঁ মোক কৰিব দিলে কেঞ্চেল কৰি দিলে পাৰফৰ্মেঞ্চ ডাউন হৈ গ'ল কিনক এইটো পাৰফৰ্মেঞ্চৰ লগত মেটাৰ নকৰে কিমাননো লাগে ভাড়া বাকী আৰু চাওঁ ভাল ভাড়া ক'ৰবাত লাগে নেকি ভাল ভাড়া লাগিলে যাম এনে নাযাওঁ 93 মালিগাঁও যাম মানে 93 দেখাব এইফালে একচেপ্ট কৰিছোঁ মালিগাঁও 93 হ'লে যাব পাৰি বেছি দিন নহয় হ'লেও মই মালিগাঁৱৰ পৰা কোনফালে আকৌ ভূটানগৰ ফালে হ'ব নেকি চাওঁ আগতে পিক আপ কৰিব যাওঁ ড্ৰপ কৰি পেলাই দেখাই আছোঁ কিমান কিলোমিটাৰ হয় ক'ত যাওঁ অ'কে মানে মটৰ ব্লগিং ছেটআপ নাই না সেইকাৰণে GoProটো লৈ আছোঁ মানে এচি হেলমেটত মটৰ ব্লগিং ছেটআপটো ল'ব দিগদাৰ আৰু এইবিলাক কাটি দিছোঁ হ'লেও মানে ফিটিং নহয়
আৰু মোবাইল ল'লে ওজনটো বেছি হয় না এনেকুৱা হৈ যায় মানে চকু ৰাখ খাই যায় মানে নহ'লে মাথাত ৰুমালখন মাৰি থাকিব লাগে আগতে যে ৰুমাল মাৰি আছিলোঁ সেইটো কাৰণে হেলমেটটো নহ'লে ফিটিং ভাল নহয় এতিয়া ৰুমাল চুমাল মাৰি থাকিব ইচ্ছা নাই কেম্বাৰ খা হয় সেইকাৰণে গোপ্ৰটো লৈ আছোঁ চেষ্টা কৰিম যাতে কালি ল'ব পাৰোঁ পাৰবেই লাগে হ'লেও আৰু কনফাৰ্ম নহয় দেই অলপমান ডাউট আছে নিজৰ মনত চাওঁ ৰাতিটো লাগব মোক ভাবোতে ভাবি পেলাই মই কালিয়ে কনফাৰ্মটো কৰোঁ ক'ব পাৰিম এতিয়া যাওঁ কাষ্টমাৰ পিক আপ লোকেশ্যন কাষ্টমাৰৰ নাম হৈছে শুভম গো টু পিক আপ লোকেশ্যন 850 মিটাৰ দূৰত আছে চাওক মোবাইলত ধুলো নাচাকে হবা ধুলো গোটাই তেওঁ গোটাই ধুলো ওচৰৰ পৰা নিলে গম পায় মানে মেক্ৰ' লেন্স আছে না মোবাইলটোত ওচৰৰ পৰা নিলে গোটাই গম পাই যায় উপায় নাই গুৱাহাটীত আছো ধুলোটো কামেই বাকী এতিয়া যাওঁ চিধা লোকেশ্যন বলক ড্ৰপ কৰি দিলোঁ কাষ্টমাৰক এইটো কাষ্টমাৰ যাই আছে চাওক চাইনো কি কৰোঁ বেক চাইডৰ পৰা এতিয়া বৰ্তমান পাইছিলোঁ মই তোমাৰ নহয় মালিগাঁও চাৰিআলি কয় নে তিনিআলি কয় ক'ব নোৱাৰোঁ ইফালে এটা যোৱা ৰাস্তা ইফালে এটা তিনিআলি হ'ব বাদ দিয়া পইচা দেখাইছিল তোমাৰ 99 কাষ্টমাৰেও 99 দিছিল মানে কাষ্টমাৰটো অলপ কনজুচ লাইনত লাগি আছে তোমাৰ আমাৰ মনজিত ছাৰ কথা পাতি আছোঁ ইফালে কেছ কালেকশ্যন হৈ গ'ল কেছ কালেকশ্যন মানে আৰু মই অনলাইন দিছোঁ ৰেপিডৰ মতে মই কেছ কালেকশ্যন হৈছে না ফ্ৰেণ্ডলি বুলি দি দিওঁ মানে কাষ্টমাৰটো ভাল আছিল ব্যৱহাৰ পাতি ভাল কিন্তু পইচা 1 টকা বাৰু বাঢ়ে নাই এইটো বেলেগ কথা দেই নেদে নিজৰ কথা এতিয়াৰ পৰা ওলাই যাই থাকোঁ ভাড়া লাগে নেকি চাওঁ কামাখ্যা ষ্টেচনতে লাগিব পাৰে যদি নালাগে এনে যাম যদি লাগে লৈ পেলাই যাম নেকি এটা লোচা হৈছে কি লোচা হৈছে না মানে মই ডাটা কেবলডাল গলত লৈ পেলাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ তাত পকেটত ভৰাব পাৰিলোঁ এই গলত লগ ক'ত পৰিল পাত্তাই নাপালোঁ নহয় হেডফোনৰ মানে গলত লগ ক'ত পৰিল পাত্তাই নাপালোঁ লাগি গেছি 1900 টকাৰ হাত 1900 নহয় 2099 আইফোনৰ ডাটা কেবল ওলালে ভিডিঅ'টো ষ্টাৰ্টিঙত নটিচ কৰিছি নে নাই ক'ব নোৱাৰোঁ গলত আছিল এতিয়া নাই এতিয়া চাওঁ ৰাস্তাই বিচাৰিম যোনদিন গৈছিলোঁ ৰাস্তা বিচাৰিম যদি পালোঁ বাৰু লাগ ভাল যদি নাপালোঁ আৰু উপায় নাই আৰু কিন্তু 1900 টকা দি নিকিনো এইটো সঁচা কথা ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিম MFI চাৰ্টিফাইড মানে মেড ফৰ আইফোন বুলি চাৰ্টিফিকেশ্যন এটা থাকে সেইডাল চলি যায় আইফোনত গতিকে 500-600 মান টকা হয়তো যাব পাৰে এতিয়া সেনেকৈ কাম চলাম কিন্তু অৰিজিনেল নিকিনো 1900 টকা ক'ত খৰচ কৰি দিওঁ 1900 নহয় 2000 1 টকা কম দিয়ক নেক্সট ভাড়া ক'ত লাগে চাওঁ কোনপিনে যাব লাগে মানে পল্টন বজাৰ চাইডে যদি ভাড়া পাই যাওঁ ইয়াৰ পৰা চিধা লৈ যাম পইচা যিটো পাই নিদিয়ক কথা নাই আৰু মই সেইফালে যাই ল'ব লাগে না মানুহটো এতিয়া মোবাইলটো বেছি চাৰ্জ নাই মানে চাৰ্জ দিবাক লাগি ওলাওঁতে মনত পৰিছে 44% চাৰ্জ আছে 44 কেইটা বজাক লাগি মাৰিব পাৰোঁ ক'ব নোৱাৰোঁ বৰ্তমান টাইম হৈছে তোমাৰ 8:59 মানে 9টা গাইছ মানে ভাড়া এটা লাগছে ফাইনেলি মই তোমাৰ এই ষ্টেচন যোৱা ৰাস্তাত অলপ ৰখি আছিলোঁ এখান আছে মালিগাঁও ফ্লাইঅভাৰ আৰু এইফালে পিছফালে ষ্টেচন যায় এইটো ৰাস্তাই দি ৰখি থাকোঁতে ভাড়া এটা লাগিল কাষ্টমাৰৰ নাম হৈছে আকাশ আৰু যাব তোমাৰ এই গড়চুকুৰ ফালে গড়চুকুৰ কিবা এপাৰ্টমেণ্ট গৈছিল নামটো পাহৰিলোঁ এতিয়া যাওঁ 130 টকা নে 127 টকা কিবা দেখাইছিল আৰু লগতে আপডেট এটা দি দিওঁ মানে ডাটা কেবলডাল যোনডাল যি মানে হৰাইছি আপোনালোকে ভিডিঅ'টোত নটিচ কৰক প্ৰথম ক্লিপটোত যোনটো মই ৰুমৰ পৰা ওলাইছিলোঁ সেই ক্লিপটোত আছে ছেকেণ্ড ক্লিপটো কাষ্টমাৰক দিবে যাওঁতে সেইখিনি জেগাত নাই মানে ওলাই আহোঁতে মোৰ বাইকৰ পৰা হাৱা লাগি পেলাই চাগে পচি কাৰণ জেকেটটো পিছলা না জেকেটৰ ওপৰত আছিল এই হাৱা লাগি পেলাই উৰি মানে চাইড হৈ পচি চাগে মানে ৰুমৰ পৰা প্ৰথম মানে কাষ্টমাৰ পিক আপ কৰা সেইখিনি জেগাত ক'ত মানে যাই পেলাই বিচাৰিম যদি পালোতো বাৰু পালোঁ নাপালে পোৱা চান্স নাই হ'লেও আৰু সেইটো ডাটা মানে কেৱল প্ৰটেক্টৰ লগোৱা আছিল ক'লা কালাৰ হৈছিল গতিকে হয়তো মানুহ চকুত নপৰিব পাৰে মই বিচাৰি চাম যাই পেলাই যদি পালোতো লাইট জিংগালালা যদি নাপালোঁ উপায় নাই আৰু হ'লেও চেষ্টা কৰি চাম বিচাৰি চাম একবাৰ এতিয়া যাওঁ কাষ্টমাৰক পিক আপ কৰিব কাষ্টমাৰ আছে তোমাৰ এইখনত কি বুলি কয় এইটো বৰিপাৰা ফুড ব্ৰিজখনত থকা বুলি কৈছিল এইখিনিত আদাবাৰীত এতিয়া যাওঁ পিক আপ কৰি লওঁ নেকি বলক ভাড়া মাৰা কমপ্লিট মানে সেইটো ভাড়া যোনটো মই পিক আপ কৰিব গৈছিলোঁ সেইটো কেঞ্চেল হৈ গৈছে তাৰপিছত ভাড়া কেতিয়াও ভাড়া মাৰিছোঁ আৰু এইফালে মানে ভিডিঅ' চিডিঅ' কৰি থকা নাই আৰু ডাটা কেবলডাল হৰাৰ কাৰণে অলপমান মোৰ মাথাটো বেয়াই আছে এতিয়া গাড়ী কিলোমিটাৰ কিমান চলাইছোঁ সেইটো দেখাই দিওঁ আৰু কিমান টকা ইনকাম কৰিলোঁ সেইটো দেখাই দিওঁ গাড়ী কিলোমিটাৰ দেখাই লাভ নাই কাৰণ মোৰ অলপমান খেলি মেলি হৈছে মালটো 2x কৰি দিওঁ 83 কিলোমিটাৰ চলছি না আৰু 30 কিলোমিটাৰ মোৰ এনে চলছি মানে মই আমাৰ মানে জেঠীমাই আৰু মাৰ বাইদেউ জেঠীমাক মই আনিব গৈছিলোঁ তোমাৰ কামাখ্যা ষ্টেচনৰ পৰা আনি পেলাই ইয়াতে তোমাৰ হাতীগাঁৱত থৈছিলোঁ এই সি তাৰে 30 কিলোমিটাৰ এক্সট্ৰা উঠছি অলপ 50 কিলোমিটাৰ গাড়ী চলছি আৰু কামাইছোঁ কিমান 50 কিলোমিটাৰত সেইটো চাওক বাকী আৰু দেখাব পৰাকে ৰেপিডত মই অফিচিয়েলি কামাইছোঁ কিমান কৈ ঘণ্টা আৰ্নিং 297 মানে ধৰি লওক 300 টকা আৰু
এপৰ মতে এনে এক্সট্ৰাকৈ বাৰু বহুতেই দিছে চবেই দিছে ৰেয়াৰলি ক'ৰবাত চাগে এটা দুটাই দিয়া নাই বাকী মানে 100%এই দিছে বাদ দি 90% কৈ লাভ নাই আৰু ইফালে পাইছোঁ তোমাৰ 56 এতিয়াও তোমাক 80 টকামান দিছিল বাকী এতিয়া আৰ্নিং ঠিকে থাকে হৈছে কালি চাওঁ যদি চব ঠিকে থাকে তেতিয়াহ'লে চাগে গোপ্ৰটো কিনিব যাম আৰু যদি কিবা প্ৰব্লেম হয় দেন আপোনালোকক জনাম কিনিব নললেও কিনা নেগেলেও বাকী যদি কিনো কালি ডাইৰেক্ট ভিডিঅ'ত দেখাই পাব যদি নিকিনো দেখা নাপায় মোকে দেখা পাব সোধক গোপ্ৰ নাথাকে এতিয়া চাওঁ মাথাটো বেয়া হৈছে এতিয়া 1900 টকাৰ এটা বাহঁতো খালোঁ না তাতে কেৱলডালত এতিয়া ৰাস্তাই চাইছোঁ মই য'ত মানে ধৰি লওক কাষ্টমাৰ লোকেশ্যনক লৈ জোক লৈ গৈছিলোঁ ৰাস্তাই চালোঁ নাই বহুত মানুহ অহা যোৱা কাৰণে কোনোবাই নহয় পাইছি হ'লেও নচলিও মানে চালো চামটো বুলি কৈ পেলাই লৈ গুচি যাব কাৰণ লাইট থাকে না গোটেইকেইটা ৰাস্তাতে লাইট আছে গোটেই জ্বলি ষ্ট্ৰীট লাইট গোটেই ষ্ট্ৰীট লাইট জ্বলি থাকিলে মানুহ দেখা পায় চকুত পৰি যায় তাতে আৰু বঢ়িয়াকৈ মই সেই কেবল প্ৰটেক্টৰ লগাই থোৱা আছিল কলা বস্তু এনেও বগা ৰাস্তাত পৰি জিলকি থাকে না ব্লক পৰা ৰাস্তাত সেইকাৰণে দেখ যি নহওক কিবা বেয়া দিন আছিল কাৰণে হ'ল বুলি ভাবছোঁ আৰু কিবা শনি যাওঁ বুলি কিনি ল'ম বাৰু এডাল মানে কম দামী হ'লেও দেখ ভিডিঅ'টো এটা এণ্ডিং কৰিছোঁ যদি ভিডিঅ'টো চাই পেলাই ভাল পালে এটা লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰি দিব বাকী আৰু আজি মোৰ এইটো নৰ্মেল ব্লগ নৰ্মেল মানে একেবাৰে নৰ্মেল একোৱেই নাই একো জচো নাই একো নাই ঘণ্টা বুলি কওঁ মই এইটো ব্লগক চিন টাটা বাই বাই ধন্যবাদ